হেল্ল' এভৰিৱান গুড মৰ্ণিং আশা কৰোঁ সকলো কুশলে আছে যেহেতু সকলোৱে জানেই মোৰ দানা পোৱালি বিক্ৰী কৰা দোকানখনৰ লগতে সংগতি কৰি মোৰ আৰু এখন দোকান আছে যিখনৰ পৰা মই মাছ মাংস বিক্ৰী কৰোঁ আৰু এই মাছ মাংস বিক্ৰী কৰা দোকানকেইখনত যিখিনি কুকুৰা প্ৰয়োজন হয় অৰ্থাৎ ব্ৰইলাৰ মুৰ্গী ক্ৰইলাৰ মুৰ্গী দেশী লোকেল পিয়'ৰ লোকেল সেই কুকুৰাখিনি মই য'ত ষ্টক কৰি থওঁ সেই ফাৰ্মখন মই আজি দেখুৱাবলৈ চেষ্টা কৰিম। সেই ফাৰ্মখন হৈছে মোৰ 2016 চনৰ পৰাই চলি আছে। সেই ফাৰ্মখনতে মই পোনপ্ৰথম ব্ৰইলাৰ মুৰ্গী পুহিছিলোঁ। আজি সেই ফাৰ্মখন মই আপোনালোকক দেখুৱাম। সেই ফাৰ্মখনত বৰ্তমান কিছু কাম লগাই আছোঁ, কিছু মেৰামতিৰ প্ৰয়োজন আছে, তাৰে কিছু অংশ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। এই ফাৰ্মখন এয়া দেখিছে আপোনালোকে চাওক, ইয়াত চূণ পানী মই ছটিয়ালোঁ, এই ছেপাৰেট কৰি দিছোঁ এইপিনে ব্ৰইলাৰ থ'বলৈ কাৰণে। ইয়াত মই ব্ৰইলাৰ থ'ম আৰু মই ইয়াতো ব্ৰইলাৰ থ'ম, এই ছেপাৰেট কৰি দিছোঁ। আৰু এয়া দেখিছে ন, এয়া মানুহ পাৰ হ'ব পৰাকৈ এডোখৰ সৰু চাপৰ কৰি দিছোঁ। এয়া দেখিছে এডোখৰলৈকে আছে, যিহেতু ওখটো যাতে ব্ৰইলাৰ এটা জোৰ কৰি জঁপিয়াব নোৱাৰে, যিহেতু ব্ৰইলাৰ ইমান ওখকৈ জঁপিয়াব নোৱাৰে, হ'লেও আৰু এই মানুহ পাৰ হ'ব পৰাকৈ এয়া ছেপাৰেট মানে চাপৰ কৰি দিছোঁ এয়া, যাতে মই এনেকৈ পাৰ সোমাই যাব পাৰোঁ আৰু এইটো গলি দিছোঁ যাতে ব্ৰইলাৰ এডোখৰত নথওঁ, যাতে আমি মানুহ খোজকাঢ়িবৰ কাৰণে এইটো এটা গলি বনাই দিছোঁ। এই আপোনালোকক দেখুৱাই আছোঁ। এইখিনি জেগা, এইখিনিতো ব্ৰইলাৰ থাকিব, একে চাপৰকৈ বনোৱা হৈছে, ইয়াত পাৰ হৈ যাম। তাৰপৰা এইখিনি লোকেল মুৰ্গী থ'ম, চাৰিওপিনে বেৰা আছে, ইয়াত এখন দৰ্জা আছে, ওপৰতে হেক্সা জালি দি দিছোঁ ইয়াত যাতে লোকেল মুৰ্গীখিনি যিহেতু বহুত উৰে, সেইকাৰণে লোকেল মুৰ্গী থ'বৰ কাৰণে এইডোখৰ বনাই লৈছোঁ। আগৰ পৰাই আছে, খালি অলপ মেৰামতি কৰিলোঁ, ফাৰ্মখন অলপ ভাঙা চেঙা আছিলে। আৰু এইখিনি হৈছে আপোনালোকৰ এই বাঁহৰ কাম চলি আছে, আজি শেষ হৈ যাব। আৰু এইখিনি হৈছে দেশী লোকেল, যি বহুতে সোণালী মুৰ্গী বুলি জানে আৰু বহুতে পিয়'ৰ লোকেল মুৰ্গী বুলিয়ে বিকি থাকে, কিন্তু মই ইয়াত দেশী লোকেল বুলিয়ে বিকোঁ, যিহেতু পিয়'ৰ লোকেলৰ লগত ইয়াৰ কোনো মানে সম্পৰ্ক নাই, সম্পূৰ্ণ এটা বেলেগ ব্ৰীড। এইখিনিত মানে কমকৈ ৰাখোঁ দেশী লোকেলটো অৰ্থাৎ সোণালী মুৰ্গীটো, সেইকাৰণে জেগাডোখৰ কমকৈ বনাইছোঁ। ইয়াত দৰ্জা এখন বনাব লাগিব সম্পূৰ্ণ ছেপাৰেট। আৰু এইখিনি হৈছে পিয়'ৰ লোকেল, ইয়াত সম্পূৰ্ণ থলুৱা যিটো গাঁৱত আমি পুহোঁ, ইয়াত এই গাঁৱৰ পোহা লোকেল মুৰ্গীখিনি ৰখা হ'ব, সেইখিনি ছেপাৰেট মানে যাতে পিয়'ৰ লোকেলৰ লগত যাতে এই সোণালী মুৰ্গীখিনি মিক্স হৈ নাযায়, সেইকাৰণে ভাগ কৰি দিছোঁ। দেখিছে নহয়, যিহেতু এজন গ্ৰাহক আহি যিটো পইচা দিব সেইমতে বস্তুটো পায়, যাতে শুদ্ধ পইচাটো মই ল'ব পাৰোঁ আৰু শুদ্ধ বস্তুটো যাতে গ্ৰাহকজনে পাব পাৰে। আৰু এটা বস্তু আছে, মই আপোনালোকক দেখাই আছোঁ। এইয়া দেখিছে নহয়, এই আমাৰ যিবিলাক নাৰ্চাৰীবিলাকত থাকে, পলি হাউচবিলাকত উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এই ওপৰত কালি বান্ধি দিছোঁ এইখন এগ্ৰিকালচাৰ নেট। যিহেতু যথেষ্ট গৰম পৰিছে, কুকুৰা হিট ষ্ট্ৰক হয়, প্ৰায় ফাৰ্মবিলাকত মৰিছে। আপোনালোকেও বহুতে এনেকুৱা কৰিব পাৰে, সেয়া ব্ৰইলাৰ মুৰ্গীয়ে হওক বা কয়লাৰ মুৰ্গীয়ে হওক বা সোণালী মুৰ্গীয়ে হওক, তেনেকুৱা বুলি কথা নাই। আপোনালোকে এনেকৈ ওপৰত এগ্ৰিকালচাৰ নেটটো আপোনালোকে দি মেলি সিহঁতক মানে সুবিধা কৰি দিব পাৰে, যাতে তললৈ বতাহটো নানামে। আৰু বহুতে চিলিং ফেন দিয়া দেখোঁ, মই চিলিং ফেনটো মানে নাজানিছিলোঁ, পাছত মই গম পালোঁ যে চিলিং ফেন দিলে গৰমটো ওপৰৰ পৰা নামি আহে, সেইকাৰণে মই মানে এইবাৰ টেবুল ফেন ব্যৱহাৰ কৰিম। টেবুল ফেন নহয়, ষ্টেণ্ড ফেন ব্যৱহাৰ কৰিম, যাতে মুভিং ফেন যিখন, ষ্টেণ্ড ফেনখন ব্যৱহাৰ কৰিলে যাতে সিহঁতৰ মানে কোনো ধৰণৰ অসুবিধা নহয়, মানে ধৰি লওক চাপৰৰ পৰা বতাহটো পাব ন, সেইকাৰণে বহুত আৰাম হয় সিহঁতৰ কাৰণে। কেনেকুৱা লাগিছে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰি জনাবচোন। মোৰ এই চিন্তাটো চাওকচোন, কি ধুনীয়াকৈ দি দিছোঁ, সিহঁতে যাতে অকণমান গৰমত পৰিত্ৰাণ পাব পাৰে। আৰু এই বস্তু লগোৱাৰ পৰা অলপ মানে ঠাণ্ডাও পাইছোঁ ফাৰ্মখনত, মানুহ থাকিবলৈ নহয়, যিহেতু কুকুৰাখিনি থাকিব বুলিতো অৱহেলা কৰিব নোৱাৰোঁ ন, ব্যৱসায় এটা কৰি আছোঁ, সিহঁতকতো শান্তিয়ে থাকিব দিব লাগিব, নহয় জানো। আপোনালোকে বাৰু ফাৰ্মত তলত কি পাৰে মানে মুৰ্গীখিনি থ'বলৈ? মই হ'লে বালি পাৰোঁ দেই, এইখিনি চাওক, এইখিনি বালি, মই তলত বালি পাৰি দিওঁ, যাতে তলখন ঠাণ্ডা হৈ থাকে, বালি পাৰি দিলে। বৰ্তমান এতিয়া বালি পেলাব লৈছোঁ ফাৰ্মত, য'ত মানে কুকুৰাখিনি থ'ম। আৰু এই বালি পেলাওঁতে আমি কেনেকৈ বালিখিনি পেলাওঁ চাওক, এয়া লগত আমি ডিছইনফেক্টেড লৈছোঁ, এইটো ইয়াত দৰৱটো আছে, ইয়াত পানীৰ লগত মিলাই লৈছোঁ। এই বালিখিনি পেলাই লৈছোঁ, পেলাই লৈ আমি ইয়াত স্প্ৰে কৰি ল'ম প্ৰথমে। এই দেখিছে ন, স্প্ৰে কৰি লৈছোঁ। স্প্ৰে কৰি বালিখিনি আমি তল ওপৰ কৰিম, তাৰ পৰা গোটেইখিনি বালি পকা
বিয়পাই দিম। তাৰ ওপৰতহে আমি কুকুৰা থ'ম। ডাইৰেক্ট মানে বালি পেলাই মেলি কুকুৰা কেতিয়াও নথওঁ। আমি তলত মই বালি ব্যৱহাৰ কৰোঁ। মানে ফাৰ্মখন যিমান চাফ চিকুণ হৈ থাকিব, ফাৰ্মখনৰ সিমান বেমাৰ আজাৰৰ পৰা বাচি থাকে। আৰু ফাৰ্মখনৰ বেমাৰ আজাৰ বচা মানে আপোনাৰ আৰু মোৰ লাভ। চাওক কেনেকৈ তল ওপৰ কৰিছোঁ আমি। চাওক এইখিনিতে কথা এটা ক'ব থাকি গ'ল সকলোকে, যিহেতু বহুত বেছি গৰম। এই গৰমৰ পৰা কুকুৰাখিনি যাতে কষ্ট নাপায় তাৰ কাৰণে আমি এটা দৰৱ ব্যৱহাৰ কৰোঁ পানীত। সেই দৰৱটো এতিয়া আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এই দৰৱটো হৈছে এইটো দৰৱ দিওঁ আমি এই গৰমত যাতে সিহঁতি হাত সাৰে। এয়া আপোনালোকক পানীত মুখৰ আগত দেখুৱাইছোঁহে। এই পানীত মিলাই দিয়া হ'ব সিহঁতক। এয়া দেখিছে, এই ঘুলি দিয়া হ'ব যাতে অলপ হ'লেও সিহঁতি সকাহ পায়। যিহেতু আমি নিজে যদি সিহঁতক সকাহ পাবৰ কাৰণে ব্যৱস্থা কৰি নিদিওঁ, সিহঁতিনো কেনেকৈ থাকিব পাৰিব কওক। মানুহ এটা লৈছোঁ, ধৰি লওক AC লৈছোঁ, কুলাৰ লৈছোঁ, কিন্তু এই চৰাইখিনিৰ কাৰণেতো ব্যৱস্থা কৰিব লাগিব। এই কামৰ মাজতে এই কুকুৰা গাড়ীখনো আহি পাই গ'লি। এতিয়া কুকুৰাখিনি উঠুৱাই লোৱা হ'ব। যিহেতু ৰাতিপুৱাই এইটোৱে কাম আৰু কুকুৰাখিনি লৈ ল'ব লাগে সন্ধিয়াৰ কাৰণে। মানে এতিয়া লৈ ল'লে সন্ধিয়ালৈকে হৈ যায় আৰু এটা হিচাপত কুকুৰাখিনি লৈ লোৱা হয়। এতিয়া দেখিছে আপোনালোকে কুকুৰাখিনি লৈ থকা হৈছে এই গাড়ীতে। কুকুৰা যথেষ্ট গৰম, সেইকাৰণে পটাপট হিচাপটো মাৰি আৰু পিঞ্জিৰাত ভৰাই দিয়া হ'ব। তাৰপৰা এনেকৈ ৱেইট কৰা হয়। 25 কেজি আছে, 10টা পোৱালিত 25 কেজি, 10টা কুকুৰাত 25 কেজি আছে। ইয়াত পিঞ্জিৰাত এতিয়া ভৰাই দিয়া হ'ব। এইখিনি চাওক পিঞ্জিৰাত কুকুৰা। এইখিনি মই আপোনাক কুকুৰাখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। এইখিনি ব্ৰইলাৰ মুৰ্গী এইখিনি, আৰু এইখিনি হৈছে পিয়'ৰ লোকেল, যিটো গাঁৱৰ পৰা অনা হৈছে। এইখিনি পিয়'ৰ লোকেল। এইখিনি এজন কৃষক বন্ধুৱে আহি দি থৈ গৈছে, এইখিনি পিয়'ৰ লোকেল। আৰু এইখিনি তলততো আপোনালোকে সকলোৱে জানে ব্ৰইলাৰ মুৰ্গী। এইখিনি আজি এটা সৰু অৰ্ডাৰ আছে দোকানত, তাৰ কাৰণে কুকুৰা চাফা কৰি থকা হৈছে। আপোনালোকক দেখুৱাইছোঁ ওচৰৰ পৰা কুকুৰা। খুব সূক্ষ্মভাৱে কুকুৰাটো চাফা কৰা হয় যাতে সৰু সৰু নোম এডালো নাথাকে। তাৰপিছত লাহে লাহে কামখিনি কৰা হৈছে, কোনো দৌৰা দৌৰি কৰোৱা হোৱা নাই কামটো, যাতে সকলোখিনি পাখি ইয়াৰ পৰা আঁতৰি যায় কুকুৰাটোৰ পৰা। নহ'লে সৰু সৰু পাখি থাকি গ'লে গ্ৰাহকে কুকুৰা মাংসটো নিবলৈ বেয়া পায়। পাখি থাকি গ'লে একদম সৰু সৰু নোমবোৰ থাকি যায় কেতিয়াবা, চাবচোন আমাৰ ব্ৰইলাৰৰ মাজত। সেইকাৰণে যিমান পাৰোঁ সিমান চাফাকৈ কুকুৰাটো ৰেডি কৰিবলৈ চেষ্টা কৰোঁ সদায়। এয়া চাওক কুকুৰাটো চাফা কৰাৰ পাছত আপোনালোকৰ সন্মুখৰ ৰিজাল্ট দেখুওৱা হৈছে। এয়া চাওক ডাঙৰ কুকুৰা, খুব ধুনীয়াকৈ কুকুৰাটো চাফা কৰা হৈছে। আপোনালোকক ওলোটাই দেখুৱাইছোঁ। এয়া চাওক, এয়া দেখিছে। মই আকৌ দেখাইছোঁ আপোনালোকক। এয়া চাওক, এয়া এই কুকুৰাটো আপোনালোকক কেনেকৈ কাটি গ্ৰাহকক দিয়া হয় তাকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, বহুসকল মানুহে আজিকালি ছালটো নাখায়, তো সূক্ষ্মভাৱে চোকা দা দি ছালটো আঁতৰাই লোৱা হৈছে। পিচটো এটা মিডিয়াম ৰেঞ্জত কৰা হ'ব। চব সূক্ষ্মভাৱে কৰা হৈছে। দোকানখনৰ সন্ধিয়া সময়খিনি আপোনালোকক দেখুওৱা হৈছে। সন্ধিয়া এয়া আপোনালোকৰ সন্মুখত এনেকৈ সজাই দিয়া হয় ব্ৰইলাৰখিনি, আৰু সন্মুখতে জিকমিক লাইট এটা আছে, সেইটো জ্বলাই দিওঁ যাতে দোকানখন আকৰ্ষণীয় হয়। আৰু পিঞ্জিৰাত কুকুৰাবিলাক এনেকৈ থৈ দিয়া হয়, যেনেকৈ দিনত দেখিছিলে আপোনালোকে, ঠিক সন্ধিয়াও একেটা পৰিস্থিতিতে থাকে। আৰু যাৰ যি প্ৰয়োজন, যেনেকৈ
লৈ যায় মোৰ ইয়াৰ পৰা। এই কামৰ মাজতে এটা হাঁহৰ অৰ্ডাৰ আহিলে। এতিয়া হাঁহটো কাটি মেলি চাফা কৰি মেলি সেই পিচ কৰি থকা হৈছে। সেইটো হাঁহৰ মানে মেহনতটো বেছি, তাত কষ্ট বেছি হয় হাঁহটো চাফা কৰোঁতে, আৰু খুব সূক্ষ্মভাৱে কটা হয়। ইয়াৰ মানে পিচটো বহুত ডাঙৰো কৰিব নোৱাৰি, একেবাৰে সৰুও কৰিব নোৱাৰি। এটা চাইজত বনাব লাগে পিচটো। আৰু বিশেষকৈ হাঁহৰ লগত কোমোৰা হ'লেতো আৰু ভাল, আৰু যেনেকৈ কয় সোণত সুৱগা চৰা, সেই তেনেকুৱা কথা। হাঁহৰ লগত মানে কোমোৰা হৈ গ'লে সেই মাংসখিনিৰ টেষ্টেই বেলেগ। পিচ কৰাই গ'ল চব। গাঁৱৰ থলুৱা হাঁহ যে, কালাৰ কি ধুনীয়া ওলাইছে চব, আৰু লগতে কণীও ওলাইছে হাঁহজনী। কি ধুনীয়া মাংস ওলাইছে। চব চৰ্বত খোৱা হৈছে। দিনটো কৰ্মসূচীখিনি আপোনালোকক দেখুৱালোঁ। এতিয়া ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰা সময়। বৰ্তমান মই মাংস দোকানখনত আছোঁ। ৰাতিপুৱা পোৱালিৰ কাৰণে বহুত ৰাতিপুৱা উঠা হয়। 3:30 বজাতে পোৱালি গুচি আহে গাড়ী। তো সংগ্ৰামটো বহুত কষ্টকৰ, ভাগৰ লাগিছে সেই সময়। যিহেতু আপোনালোকে সকলোৱে গম পায়, মই দানা দোকানখনৰ লগত সমান্তৰালকৈ মাংস দোকানখনো চলাই আছোঁ, যাতে দানা দোকানখনৰ পৰাই যিসকলে পোৱালিবোৰ লৈ যায়, পৰাপক্ষত মই যিমান পাৰোঁ তেওঁলোকক ছাপোৰ্ট দি দিওঁ, মানে টানি দিওঁ। ব্ৰইলাৰ হওক, কয়লাৰ হওক, লোকেল মুৰ্গী হওক, সোণালী হওক, যিমান পাৰোঁ মোৰ সাধ্য অনুযায়ী। আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থকাৰ কাৰণে মই পুনৰ সকলোকে বহুত বেছি ধন্যবাদ দিছোঁ। আকৌ পুনৰটি নতুনকৈ ভিডিঅ' বনাম, আকৌ আপোনালোকক লগ পাম। তেতিয়ালৈকে সকলোৱে ভালে থাকক। শুভৰাত্ৰি। আজিলৈ ইমানলৈ, ধন্যবাদ।